বন্ধুসকল ইউটিউবাৰ খিতিকাই অতিকৈ ভয়ংকৰ দুখ লগা ঘটনা জীৱন মৃত্যুৰ মাজেৰে জীয়াই আছে প্ৰকৃততে কি হৈছে বন্ধুসকল ইউটিউবাৰ খিতিকাই হিচাপে পৰিচিত দীপজ্যোতি ডেকাৰ যোৱাকালি মংগলদৈত কিছুমান দুষ্কৃতিকাৰীৰ আক্ৰমণত অতিকৈ গুৰুতৰভাৱে আহত হৈছে ইউটিউবাৰ দীপজ্যোতি ডেকাক বৰ্তমান বাইহাটা চাৰিআলিৰ চিগনাছ নামৰ ব্যক্তিগত নাৰ্ছিং হোমৰ আইচিইউত চিকিৎসাধীন হৈ আছে তেখেতে সোনকালে সুস্থ হৈ উঠক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো বাদ দিয়ে আমি বিয়া হোৱা এটা ৪-৫ বছৰে হ'ল নহয় নে আমি এটা কাম কৰোঁতে নহ'ল ৩-তলা বিল্ডিং এটা বনাওঁতে ৩-তলা বিল্ডিং হেৰি হ'বহে আপোনাৰ সৌদাৰ কথা বাদ দিয়ক মোৰ মনত আছে নহয় বিয়াৰ পিছদিনা যিটোহে ৩-তলা বিল্ডিং দেখাইছা মোক সেই হ'লা আৰু সেইবিলাক কথা মনত নেপেলাবিচোনে অতীতত অতীত হৈ যাবা যি দিঠকত ভাব নাই নাই ভাববা লাগবো ভাবিলি আকৌ জ্বৰে বিহে উঠে নহয় হেৰি চিন্তা কৰচোন একবাৰ কেনেকুৱা লাগছে আমাৰ গাঁৱত বিয়া হৈ ফালে মোৰ লগত বিয়া হৈছা ধেমালিৰ কথা মোৰ জীৱনটো ধ্বংস কৰাৰ বহুত পথ আছিল কিন্তু মই আপোনাৰ নিচিনা চিপিৰা এটা বাছি ল'লো হেৰি হ'লা কিয়নো চিপিৰা বুলি কৈছা ঐ আজিকালি দেখা নাই বস্তু যিহে ২-৪ দাম চিপিৰা হ'বাই লাগব হেৰি হ'লা এতিয়া আৰু কান্দি কাটি লাভ নাই মোৰ লগত আহিলে বিয়া হৈ ফালে এতিয়া আৰু কান্দিলে কি হ'ব তই জানাই দেখোন মোৰ সম্পত্তিৰ কথা ৰাম কম সম্পত্তি মুখা হেৰি হ'লা কিয়নো এতিয়া কান্দছ বানপানীয়ে ভাঙা কালভাৰ হাং কৈছা দেখোন মোক হেৰি হ'লা মোৰ ৩-তলা ঘৰ আছে গম পাইছানে নাই আৰু তই গেলি মোৰ লগত একো চিন্তা কৰিব নালাগে সম্পত্তিয়ে সম্পত্তি উদ্ভা যাবা দিন ধৰি ৩-তলা ঘৰৰ কথাকে কৈ আছা মইতো এতিয়ালৈকে দেখা নাই দেখিলিহে গম পাম এই হ'লা তই চিন্তা কৰিব নালাগে কিমান জীয়া মোৰ লগত অহা হৈ আহিছিল মই নানলো দেখিহে নাই তোক সেইখিনি সুখ দিম বুলি ভাবছো হেৰি সঁচাকে ৩-তলা ঘৰ আছে নেকি এই মই মিছা কলি সঁচা নকওঁ যাওঁ ঘৰ পালোৱে কম সুখ পাবি না ৩-তলা ঘৰত থাকি ভালে হ'ব দেৱে ৩-তলা ঘৰটোৰ কথা ইমান কৈ থাকিব নালাগে নহয় সাবস্ক্রাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ